আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম নগাঁও মহাবিদ্যালয় বা নগাঁও কলেজৰ যি অটোনমাস কলেজ আছে সেই কলেজৰ পিজি এডমিশনৰ বিষয়ে এইখন কলেজক ইতিমধ্যে ইউনিভাৰ্চিটিলৈ কনভাৰ্ট কৰা হৈছে অৰ্থাৎ নগাঁও ইউনিভাৰ্চিটি বুলিও ইয়াতে ক'ব পাৰি আৰু এই নগাঁও মহাবিদ্যালয় বা নগাঁও ইউনিভাৰ্চিটিৰ পিজি এডমিশনৰ বিষয়ে আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ভিডিঅ'ৰ আৰম্ভণিতে প্ৰথমতে মই আপোনালোকক নগাঁও অটোনমাস কলেজৰ পিজি এডমিশনৰ নটিফিকেশ্যনখন দেখুৱাই ল'ব বিচাৰিছোঁ এইখনেই হ'ল নগাঁও অটোনমাস কলেজৰ পিজি এডমিশনৰ নোটিছ আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে লিখা আছে যে পোষ্ট গ্ৰেজুৱেট কোৰ্চেছ নগাঁও কলেজ অটোনমাস নগাঁও এডমিশন নটিফিকেশ্যন অৰ্থাৎ নগাঁও যি অটোনমাস কলেজ তাৰে এডমিশনৰ নটিফিকেশ্যন আজি প্ৰকাশ পাইছে 30 জুলাই তাৰিখে ইয়াতে আপোনালোকে দেখা পাইছে গতিকে এই নোটিছখনত কি লিখিছে অলপ ডিসকাস কৰোঁ আহক ইয়াতে কৈছে যে অনলাইন এডমিশন পোৰ্টেল ফৰ পিজি পোষ্ট গ্ৰেজুৱেট কোৰ্চেছ এট নগাঁও কলেজ অটোনমাস আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি ইজ ওপেন ফ্ৰম 1 আগষ্ট 2024 অৰ্থাৎ আগষ্টৰ 1 তাৰিখৰ পৰা নগাঁও অটোনমাস কলেজৰ ফৰ্ম ফিলআপটো ষ্টাৰ্ট হ'ব যিসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিজি এন্ট্ৰেন্স দিছিল তেওঁলোকে এটা এপ্লাই কৰিব পাৰিব আৰু এই এপ্লাইটো আৰম্ভ হ'ব 1 আগষ্ট তাৰিখে তাৰ পিছত কৈছে দা ইন্টেন্ডিং ক্যান্ডিডেটস হু ক্লিয়াৰ্ড জিইউ পিজিইটি for admission by Guwahati University in the provisional rank list can apply for PG courses at Nagaon College Autonomous Nagaon on or before 10th August 2024 অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিজি এন্ট্ৰেন্স এক্সাম দিছিলে তেওঁলোকেহে মাত্ৰ এই নগাঁও অটোনমাস কলেজত এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 10th আগষ্ট 2024 আৰু অনলাইন এপ্লাইটো ষ্টাৰ্ট হ'ব 1st of August 2024 তাৰপিছত ইয়াতে আৰু এটা পেৰাগ্ৰাফ দিছে ইয়াতে কৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে নগাঁও কলেজত মাষ্টাৰ ডিগ্ৰী এডমিশন ল'ব তেওঁলোকে কোনো ফ্ৰী এডমিশন নাপাব এইটো সম্পূৰ্ণৰূপে সেল্ফ ফাইনেন্স কোৰ্স হয় গতিকে ইয়াতে ফ্ৰী এডমিশনৰ কোনো ব্যৱস্থা নাই তাৰ পিছত ইয়াতে আপোনালোকে পাব কি সাবজেক্টত ইয়াতে পিজি এডমিশন ল'ব পাৰি ইয়াতে প্ৰথমতে আপোনালোকে দেখা পাব 1 ৰ পৰা 19 লৈকে বিভিন্ন সাবজেক্ট বিলাক দিয়া আছে আৰু এই সাবজেক্ট বিলাকত কোড কিমান সিট আছে সেই বিষয়ে কোৱা আছে 1 নম্বৰত দি আছে এছামিছত সিট আছে 50টা 2 নম্বৰত দি আছে ইংলিছত সিট আছে 29 তাৰ পিছত 3 নম্বৰ এডুকেশ্যন সিট আছে 30 হিষ্টৰী তাৰ পিছত দিছে হিষ্ট্ৰীত সিট আছে 25 ফিলসফিত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ সিট আছে 29 জিওগ্ৰাফিত মাষ্টাৰ ডিগ্ৰীত সিট আছে 22 ইকোনমিক্সত মাষ্টাৰ ডিগ্ৰীত সিট আছে 26 বটানীত মাষ্টাৰ ডিগ্ৰীত সিট আছে 18 তাৰ পিছত কেমিষ্ট্ৰীত মাষ্টাৰ ডিগ্ৰীত সিট আছে 17 জুলজিত মাষ্টাৰ ডিগ্ৰীত সিট আছে 18 সংস্কৃতত মাষ্টাৰ ডিগ্ৰীত সিট আছে 25 কমাৰ্চত মাষ্টাৰ ডিগ্ৰীত সিট আছে 30 হিন্দীত মাষ্টাৰ ডিগ্ৰী কৰাৰ কাৰণে সিট আছে 15 পলিটিক্যাল সায়েন্সত মাষ্টাৰ ডিগ্ৰীত সিট আছে 15 ফিজিক্সত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে সিট আছে 12 ম্যাথমেটিক্সত মাষ্টাৰ ডিগ্ৰীত সিট আছে 15টা ষ্টেটিষ্টিক্সত মাষ্টাৰ ডিগ্ৰীত সিট আছে 12টা এৰাবিকত মাষ্টাৰ ডিগ্ৰীত সিট আছে 10টা বেংগলীত মাষ্টাৰ ডিগ্ৰীত সিট আছে 10টা সো এইবিলাক হল সিট মেট্ৰিক্স কোনটো ডিপাৰ্টমেন্টত কিমান সিট আছে আপোনালোকে স্ক্ৰিনত নিশ্চয় দেখা পালে বা ইয়াতে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিব তাৰ পিছত ইয়াতে কি কৈছে জানো আহক তলত কি লিখিছে The candidates can log in to www.nagaoncollege.edu.in for online registration and form fill up. So online registration বা form fill up কৰাৰ কাৰণে আপোনালোকে নগাঁও কলেজৰ অফিচিয়েল ৱেবছাইটত যাব পাৰে আৰু এডমিশন ফিজটো কিমান হ'ব ইয়াতে কোৱা নাই যদি মেৰিট লিষ্ট হয়তো প্ৰকাশ পোৱাৰ সময়ত এটো দিয়া হ'ব বাকি ইয়াতে মই আকৌ কৈছো যে ইয়াৰ অনলাইন ষ্টাৰ্ট হ'ব 1 আগষ্ট তাৰিখে আৰু লাষ্ট ডেট হ'ল 10th আগষ্ট আৰু সিট বিলাক কিমান আছে আপোনালোকে গম পালেই নিশ্চয় সো এইখিনি আছিল আজিৰ ভিডিও হবিশেষ জানিবলৈ আপোনালোকে ৱেবছাইটটো চাব পাৰে নাই বা কিবা সুধিব লগিয়া থাকিলে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব মই আপোনালোকৰ তাতে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে বিভিন্ন কলেজৰ মেৰিট এডমিশনৰ নটিফিকেশন বিলাক ওলাই আছে সেই বিষয়ে মই ইতিমধ্যে ভিডিও বনাইছো মোৰ চেনেলত আপোনালোকে সেইবিলাক চাব পাৰিব
আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ